নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 22 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ গেৰুৱা দলৰ পৰা খেদা খাব পাৰে বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী বিজেপিৰ পৰা নিলম্বন কৰা হ'ব পাৰে বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী কঠোৰ হৈ পৰিছে দিলীপ শইকীয়া অসমৰ জনতাৰ ওচৰত ক্ষমা খুজিব লাগিব বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে বিধায়ক ৰূপজ্যোতি কৰ্মীক শেষ সকিয়নি প্ৰদান কৰিছে বিজেপিয়ে বিধানসভাত ৰূপজ্যোতি কৰ্মীৰ আচৰণক লৈ লজ্জানত হৈছে ৰাজ্যিক বিজেপি ৰূপজ্যোতি কৰ্মীলৈ পত্ৰ প্ৰেৰণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দলীয় অনুশাসন ভংগ কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে শীঘ্ৰেই ক্ষমা খুজিব লাগিব ৰূপজ্যোতিয়ে বিজেপিৰ সংস্কাৰ অনুশাসন মানি চলা নাই ৰূপজ্যোতি কৰ্মীয়ে বিজেপি দলটো বিশেষ সংস্কাৰৰ দ্বাৰা পৰিচালিত হয় আৰু প্ৰতিপালিত সংগঠন কিন্তু ৰূপজ্যোতি কৰ্মীৰ আচৰণ আৰু বিজেপিৰ সংস্কাৰৰ মাজত পাৰ্থক্য আছে ক্ষমা প্ৰাৰ্থনাৰে দায় সাৰিব বিচৰা ৰূপজ্যোতি কৰ্মী সংযম হওক এনে আচৰণৰ পুনৰাবৃত্তি নকৰিব এয়া আমাৰ শেষ সকিয়নি ৰূপজ্যোতি কৰ্মীলৈ অসমৰ জনতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে ৰূপজ্যোতি কৰ্মীৰ বিধানসভা কাণ্ডক লৈ পত্ৰ প্ৰেৰণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ যোৱাকালি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত ৰূপজ্যোতি কৰ্মীৰ আচৰণক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ দলৰ সভাপতি দিলীপ শইকীয়া আৰু আনপিনে বিধায়ক অখিল গগৈৰ ডাঙৰ মন্তব্য মৰিয়নিত নিৰ্বাচনত অখিল গগৈৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী মৰিয়নিত নিৰ্বাচনত এতিয়া প্ৰত্যাহ্বান ৰূপজ্যোতিৰ বাবে বিধানসভাত ৰূপজ্যোতিৰ আচৰণৰ পাছতে বিপদ বাঢ়িছে ভৱিষ্যত ৰাজনীতিৰ ২৬ৰ নিৰ্বাচনত মৰিয়নি সমষ্টিত থিয় দিব নেকি বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য মৰিয়নি সমষ্টিক লৈ মৰিয়নিত মই নিৰ্বাচন খেলিলে ৰূপজ্যোতি কৰ্মীৰ বাবে শেষ নিৰ্বাচন হ'ব ২০২৬ৰ ২০২১তে ৰাইজে মোক নিৰ্বাচন খেলিবলৈ আহ্বান জনাইছিল কিন্তু মই নেখেলিলোঁ ৰূপজ্যোতি কৰ্মীৰ আচৰণ এনেদৰেই থাকিলে ৰাইজে প্ৰত্যুত্তৰ দিব ২০২৬ত অসম নকয় ভাৰতীয় ৰাজনীতিতে নজিৰবিহীন কাণ্ড কৰিছে ৰূপজ্যোতি কৰ্মীয়ে উপাধ্যক্ষয়ো শাসকীয় দলৰ পক্ষ লৈছে ৰূপজ্যোতি কৰ্মীক সমৰ্থন কৰিছে ক্ষমা নুখুজিলে এয়া দলৰেই সংস্কৃতি বুলি জানিম অসমবাসীক ক্ষমা খুজি বিধায়কৰ সন্মান ৰাখিবলৈ আহ্বান ৰূপজ্যোতি কৰ্মীক নহ'লে এই বিধানসভাখনেই শেষ বিধানসভা হ'ব ৰূপজ্যোতি কৰ্মীৰ বাবে মৰিয়নিত নিৰ্বাচনত অখিল গগৈৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিধায়ক ৰূপজ্যোতি কৰ্মী ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আৰু আনপিনে ৰূপজ্যোতি কৰ্মীয়ে পুনৰবাৰ কৰিছে ডাঙৰ মন্তব্য মোক সন্মান নিদিলে মই সন্মান নিদিওঁ অখিল গগৈ চেয়াৰমেন আলিয়েও ক্ষমা খোজক বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে পুনৰবাৰ আজিৰ দিনটোত কৰিছে কেইবাটাও ডাঙৰ মন্তব্য ৰূপজ্যোতি কৰ্মীৰ সকিয়নি মই ক্ষমা নোখোজো ৰূপজ্যোতি কৰ্মীৰ মন্তব্য সদনত অসাংবিধানিক আচৰণ কৰি সামাজিক মাধ্যমত পুনৰ ক্ষমা বিচাৰিলে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে মই আসনৰ পৰা উঠি খেদি যাব নালাগিছিল কিন্তু মই কওঁ মোক সন্মান নকৰিলে ময়ো সন্মান নকৰোঁ মোৰ বক্তব্যত বাধা দিয়া বিধায়কসকলে সমানে দায়ী জেলত যোৱা ব্যক্তি চেয়াৰমেন আলীয়ে মোক বাধা দিছিল কথা কোৱাত চেয়াৰমেন আলীক ওলটাই মানসিকভাৱে দুৰ্বল আখ্যা বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এসময়ত মোৰ মাতৃৰ লোকেল গাৰ্জেন আছিল অখিল গগৈ মোৰ মাতৃ ঢুকুৱাৰ পাছত এদিনো খবৰ ল'বলৈ নাহিল অখিল গগৈ মোৰ মাতৃ ঢুকুৱাৰ পাছত খবৰ নল'লে অখিলে স্বাৰ্থ থাকিলেহে মানুহ বিচাৰে বিধায়ক অখিল গগৈয়ে কাম আদায় হ'লেই মানুহক পাহৰি যায় বিধায়ক অখিল গগৈয়ে কৃষকক মাটিৰ পট্টা দিমকৈ নিজেই অৰ্কিড পাৰ্কত মাটি ল'লে বিধায়ক অখিল গগৈয়ে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াকো আক্ৰমণ ৰূপজ্যোতি কৰ্মীৰ প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱক সাঙুৰি দেৱব্ৰত শইকীয়াক সমালোচনা ৰূপজ্যোতিৰ ৮০% মানুহে জানে মৰিয়নি সমষ্টিৰ ৰাইজৰ কাষত বিপদত কোন থাকে সুখে দুখে ৰাইজৰ লগতে থাকোঁ কাৰণে ৫বাৰকৈ মোক বিধায়ক নিৰ্বাচিত কৰিছে মৰিয়নিবাসীয়ে মোক সন্মান নকৰিলে ময়ো কেতিয়াও সন্মান নকৰোঁ কাকো মোক অকণমান হাঁহি মাৰি মাত দিলেই ৰাইজক সন্মান দিওঁ বুলি সমষ্টিবাসীয়ে জানে সদনত অসাংবিধানিক আচৰণ কৰি সামাজিক মাধ্যমত পুনৰ এবাৰ বিধায়ক অখিল গগৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু চেয়াৰমেন আলীৰ বিৰুদ্ধে সৰব হ'ল বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী
দিবলৈছো আন এটা ব্ৰেকিং নিউজ। ধুবুৰীক লৈ চলি আছে নতুন বিতৰ্ক। বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীয়ে কৰিছিল ধুবুৰীক লৈ আপত্তিজনক মন্তব্য। সাংসদগৰাকীয়ে কৈছিল ধুবুৰী হেনো মিনি বাংলাদেশ। এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সাংসদ ৰকিবুল হুছেইনে। প্ৰতিমা পাণ্ডে, শৰৎ চন্দ্ৰ সিংহ, আদিল হুছেইন বাংলাদেশী নেকি? ত্ৰিবেদীৰ বিৰুদ্ধে গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ। আনপিনে আমচুৰ মন্তব্য, ধুবুৰী যদি মিনি বাংলাদেশ তেন্তে বাংলাদেশীৰ মুখ্যমন্ত্ৰী নেকি হিমন্ত বিশ্ব শৰ্মা? বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি হিমন্ত বিশ্ব শৰ্মা? প্ৰশ্ন উত্থাপন কৰিছে আমচুৱে। সঁচাকৈ ধুবুৰী মিনি বাংলাদেশ নেকি? বিজেপি সাংসদৰ মন্তব্যৰ পিছতেই এতিয়া হাহাকাৰ। ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়া বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীক উভতি ধৰিলে ৰকিবুল হুছেইনে। বিজেপি সাংসদ ত্ৰিবেদীৰ মূৰত একোৱে নাই। আদিল হুছেইন, প্ৰতিমা পাণ্ডে বৰুৱা, প্ৰমথেশ বৰুৱা বাংলাদেশী নেকি? কোচ ৰাজবংশীসকল মিনি বাংলাদেশৰ নেকি? প্ৰশ্ন ৰকিবুল হুছেইনৰ। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ মিনি বাংলাদেশৰ মানুহ আছিল নেকি? ধুবুৰীৰ জনতাক বাংলাদেশী বুলি কৈ অপমান কৰিছে বিজেপি সাংসদগৰাকীয়ে। প্ৰশ্ন ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। আনপিনে আমচুৰ হুংকাৰ, যেতিয়ালৈকে ক্ষমা নোখোজে ত্ৰিবেদীয়ে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব। ধুবুৰী যদি মিনি বাংলাদেশ তেন্তে বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি হিমন্ত বিশ্ব শৰ্মা? প্ৰশ্ন উত্থাপন কৰিছে আমচুৰ ফালৰ পৰা। মুঠতে বিজেপিৰ সাংসদগৰাকীৰ বিতৰ্কিত মন্তব্যৰ পাছতেই এতিয়া দল সংগঠনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। অসমৰ প্ৰতিটো প্ৰান্তত বিজেপিৰ বিৰুদ্ধে ৰাইজ ওলাই আহি প্ৰতিবাদ কৰিছে। ধুবুৰীক মিনি বাংলাদেশ ক'বলৈ ক'ত সাহস পালে বিজেপিৰ সাংসদে? প্ৰশ্ন উত্থাপন কৰিছে জাতীয় দল সংগঠনসমূহে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 10খন জিলাৰ পৰা ভাইৰেল হৈছিল গণিতৰ প্ৰশ্নকাকত। 15খন শিক্ষা অনুষ্ঠানৰ তালিকা প্ৰকাশ। অধ্যক্ষ পৰিব বিপদত। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ মেথছ কুৱেশ্যন পেপাৰ ভাইৰেল হোৱাৰ পিছতে এতিয়া কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। চাকৰি হেৰুৱাব পাৰে 15খনকৈ শিক্ষা অনুষ্ঠানৰ অধ্যক্ষই। একাদশ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হৈছিল 10খন জিলাৰ পৰা। আটাইকেইখন শিক্ষা অনুষ্ঠানৰ একাদশ শ্ৰেণীত নামভৰ্তিৰ অনুমতি বাতিল আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ। 2025-26 বৰ্ষত নামভৰ্তি কৰিব নোৱাৰিব এইকেইখন শিক্ষা অনুষ্ঠানে। দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত। ভাইৰেল কৰা শিক্ষা অনুষ্ঠানৰ ভিতৰত শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিৰ 3খন বিদ্যালয়ৰ নাম: বজালী, বৰপেটা, হাইলাকান্দি, কামৰূপ মেট্ৰ', লখিমপুৰ, নলবাৰী, মাজুলী, নগাঁও জিলাৰ পৰা ভাইৰেল হৈছিল হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰ। তালিকাত কাছাৰৰ 2খন বিদ্যালয়, নগাঁৱৰ 3খন বিদ্যালয়ৰ নাম। 15খনকৈ শিক্ষা অনুষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে শিক্ষা পৰিষদে। সমান্তৰালকৈ শিক্ষা অনুষ্ঠান কেইখনৰ স্বীকৃতিও বাতিল কৰাৰ সিদ্ধান্ত লৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে। পৰৱৰ্তী খবৰ। আজি এঘণ্টাৰ বাবে অন্ধকাৰ হ'ব পৃথিৱী। সম্পূৰ্ণৰূপে অন্ধকাৰ হ'ব পৃথিৱী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দিছে বাৰ্তা, এঘণ্টাৰ বাবে সলনি হৈ যাব সমগ্ৰ বিশ্ব। সন্ধিয়া 8:30 পৰা 9:30 বজালৈ পালন হ'ব ধৰিত্ৰী এঘণ্টা। প্ৰকৃতিৰ বাবে দায়বদ্ধ হৈ এই আন্দোলনত সহযোগ হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। প্ৰতিগৰাকী অসমৰ জনতাক সেই সময়খিনিত বিদ্যুৎ ব্যৱহাৰৰ পৰা বিৰত থকাৰ আহ্বান। বিদ্যুৎ ব্যৱহৃত ছুইচ বন্ধ কৰি সকলোকে অংশীদাৰী হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ। পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত আজি সমগ্ৰ বিশ্বই পালন কৰিব ধৰিত্ৰী এঘণ্টা 2025। 190খন দেশৰ নাগৰিকে আজি পালন কৰিব এই ধৰিত্ৰী এঘণ্টা। আজি সম্পূৰ্ণ এঘণ্টাৰ বাবে অন্ধকাৰ হ'ব সমগ্ৰ পৃথিৱী। আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ সকলো সমস্যা ডাইৰেক্ট অভিযোগ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। নিমিষতে চৰকাৰে কৰিব সমাধান। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ডাঙৰ ঘোষণা। আপোনাৰ সকলো ধৰণৰ সমস্যা ডাইৰেক্ট সমাধান কৰিব মুখ্যমন্ত্ৰী শৰ্মাই। পোনে পোনে যিকোনো অভিযোগ সমস্যা চৰকাৰক অৱগত কৰিব পাৰিব আপুনি। দুখীয়া দৰিদ্ৰ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব দালাল দুষ্টচক্ৰই। হিমন্ত চৰকাৰে মুকলি কৰিলে বিশেষ প্লেটফৰ্ম। কণ্টেক্ট চিফ মিনিষ্টাৰ আছাম প্লেটফৰ্ম মুকলি কৰি ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সকলো সমস্যা অভিযোগৰ বুজ লৈ এই প্লেটফৰ্মত সমাধান সূত্ৰ দিব চৰকাৰে। ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে সংযুক্ত হোৱাৰ বৃহৎ সুযোগ আহি পৰিছে। পোনপটীয়াকৈ মুখ্যমন্ত্ৰী আৰু চৰকাৰক অৱগত কৰিব পাৰিব আপোনাৰ সকলো ধৰণৰ সমস্যা। দুৰ্নীতি, দালালি, অপৰাধ সকলো ধৰণৰ সমস্যাৰ বিৰুদ্ধে একশ্যন ল'ব মুখ্যমন্ত্ৰীয়ে। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইমেইল যোগে সংযুক্ত হ'ব পাৰিব মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে। সকলো সমস্যা মুঠতে ডাইৰেক্ট সমাধান কৰিব এতিয়াৰে পৰা হিমন্ত বিশ্ব শৰ্মাই।
পুনৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ পুনৰ ঋণ ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ 25 মাৰ্চত ৰাজ্য চৰকাৰে পুনৰ ল'ব 1500 কোটি টকাৰ ঋণ 25 মাৰ্চত দুটা কিস্তিত চৰকাৰে ল'ব এই ঋণ চলিত মাহতে তৃতীয়বাৰৰ বাবে ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে পূৰ্বে 4 মাহত 900 কোটি আৰু 11 মাৰ্চতো 900 কোটি টকাৰ ঋণ লৈছিল ইফালে 25 মাৰ্চত ল'বলগীয়া ঋণৰ ফলত চলিত মাহৰ ঋণৰ পৰিমাণ 3300 কোটি ঋণৰ উপৰি ঋণ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এবাৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ইউএছটিএমৰ মহবুবুল হকক গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীক গৰজি উঠিছে এইবাৰ নেমছুৱে বিজেপি সাংসদগৰাকীৰ মন্তব্যৰ পিছতে নেমছুৰ হুংকাৰ ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়া প্ৰসংগত উত্তাল সমগ্ৰ ৰাজ্য কেতিয়া গ্ৰেপ্তাৰ হ'ব বিজেপি সাংসদ সুধাংশু ত্ৰিবেদী প্ৰশ্ন উত্থাপন হৈছে ইউএছটিএমৰ মহবুবুল হকক গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ সাহস হ'বনে বুলি প্ৰশ্ন নেমছুৰ সমগ্ৰ ঘটনাক লৈ গৰজি উঠিছে এইবাৰ নেমছুৱে মুঠতে অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ভৌগোলিক জ্ঞান নোহোৱা এজন লোকে কেনেকৈ ৰাজ্যসভাৰ সাংসদ হ'ল বুলি প্ৰশ্ন নেমছুৰ ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়া প্ৰসংগত উত্তাল সমগ্ৰ ৰাজ্য পৰৱৰ্তী খবৰ ভয়ংকৰ ৰূপত বৃদ্ধি কৰ্কট ৰোগৰ সংখ্যা অসমত বন্ধ হ'ব পাৰে গুটখা আৰু পান মছলা কৰ্ণাটকৰ পিছত অসমতো বন্ধ হ'ব পাৰে গুটখা আৰু পান মছলা অসমত যিকোনো সময়তে ঘোষণা হ'ব পাৰে বন্ধ গুটখা আৰু পান মছলা ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা অসমখন বেয়াকৈ আৱৰি ধৰিছে কৰ্কট ৰোগে কৰ্কট ৰোগৰ ফলত শেষ হৈ গৈছে একোটা পৰিয়াল ৰাজ্যত হাস্পাতালে ৰোগীৰ সংখ্যা বাঢ়িছে অসমত কৰ্কট ৰোগৰ আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা বহু লোক উপকৃত হৈছে কিন্তু 5 লাখ টকাৰ উপৰিও হোৱা আনুষংগিক খৰচে গড়খনি নিশেষ কৰিছে কেৱল কৰ্কট ৰোগী নিশেষ নহয় বৃক্কত আক্ৰান্ত ৰোগীৰ সংখ্যাও বাঢ়িছে চৰকাৰে ইয়াৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰিব লাগে অন্যথা অসমৰ বেমাৰী ৰাজ্য হিচাপে পৰিণত হ'ব যাৰ বাবে চৰকাৰলৈ আহ্বান নলা নৰ্দমাৰ প্ৰদূষিত পৰিৱেশ শাক-পাচলিত ৰাসায়নিক দ্ৰব্যৰ বাবেও কৰ্কট ৰোগ বৃদ্ধি বিধানসভাত এই উদ্বেগজনক তথ্য দাঙি ধৰিলে বিধায়ক মৃণাল শইকীয়াই অসমত বন্ধ হ'ব পাৰে গুটখা আৰু পান মছলা অন্য এটা খবৰ ৰূপজ্যোতি কৰ্মীক হাড় গৰুৰ লগত তুলনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিধানসভাত ৰূপজ্যোতি কৰ্মীয়ে যেনেকুৱা কৰিছে তেনেকুৱা হাড় গৰুৱে কৰে বুলি মন্তব্য ভূপেন বৰাৰ এনে দৃশ্য পূৰ্বতে দেখা নাই শুনাও নাই বুলি মন্তব্য এপিচিচিৰ সভাপতিৰ এজন বিধায়কে আন এজন বিধায়কক কেনেদৰে খেদি ৰাখিব পাৰে ৰূপজ্যোতি কৰ্মীক হাড় গৰুৰ লগত তুলনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভাৰ মজিয়াত কিকিৰ দুৰ্নীতিৰ প্ৰসংগ উত্থাপন কৰিছে অখিল গগৈয়ে দা ক্ৰছ কাৰেণ্টত ধাৰাবাহিকভাৱে ফাদিল কৰিছিল কিকিৰ দুৰ্নীতি ইয়াৰ পিছতে কিকি বাহিনীৰ লুণ্ঠনক লৈ বিধানসভাত সৰব বিধায়ক অখিল গগৈ লোক নিৰ্মাণ বিভাগত কিকি বাহিনীয়ে কৰা দুৰ্নীতিৰ প্ৰসংগ বিধানসভাত উত্থাপন কৰিলে অখিলে অনুপম শৰ্মা অনিল দাস অশোক সিংগীৰ বিৰুদ্ধেও সৰব অখিল গগৈৰ ভাষণৰ মাজতে বিধানসভা স্থগিত ঘোষণা উপাধ্যক্ষৰ বিধানসভাৰ মজিয়াত এইবাৰ কিকিৰ দুৰ্নীতিৰ প্ৰসংগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ কুটিল ষড়যন্ত্ৰত সৰব এতিয়া বিৰোধী সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বৈঠকৰ আহ্বান ষ্টেলিনৰ বিজেপিৰ কুটিল ষড়যন্ত্ৰক সমালোচনা সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক বিজেপিৰ কুটিল ষড়যন্ত্ৰক লৈ সৰব বিৰোধী দলসমূহ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বৈঠকৰ আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ সমষ্টি সঠিক পুনৰ নিৰ্ধাৰণৰ বাবে আজি চেন্নাইত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট আহি পৰিছে পুনৰ ধুমুহা বৰষুণৰ ৰুদ্ৰৰূপ 12খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে পুনৰ বতৰে কালৰূপ ধাৰণ কৰিছে ৰাজ্যত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে মহানগৰী গুৱাহাটীতো মুখলধাৰ বৰষুণ অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ 12খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোকৰাঝাৰ বঙাইগাঁও বৰপেটাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ কামৰূপ মেট্ৰ' কামৰূপ নলবাৰীত হাই এলাৰ্ট জাৰি কৰা হৈছে কৰিমগঞ্জ হাইলাকান্দি কাছাৰত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অসমত বলছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ ইজৰাইলৰ বিধ্বংসী আক্ৰমণ ধ্বংসস্তূপত হিজবুল্লাহ হামাছৰ ঘাটি নিহত হামাছ হিজবুল্লাহৰ নেতা লেবাননৰ ওপৰত ইজৰাইলৰ ইটোৰ পিছত সিটো বিধ্বংসী আক্ৰমণৰ ঘটনা
লেবাননৰ দক্ষিণ প্ৰান্তত ধাৰাসাৰ আক্ৰমণ ইজৰাইলী সেনাৰ ইটোৰ পিছত সিটো আক্ৰমণ মিছাইল জমা ৰখা কেইবাটাও স্থানত বোমাবৰ্ষণ ইজৰাইলী সেনাৰ লেবানন সমৰ্থিত হিজবুল্লাহৰ ঘাটিত ড্ৰোন আক্ৰমণ ইজৰাইলৰ যুদ্ধৰ শেহতীয়া আপডেট হিজবুল্লাহক সম্পূৰ্ণৰূপে শেষ কৰাৰ পৰিকল্পনা ইজৰাইলৰ হিজবুল্লাহৰ ঘাটিত ধাৰাসাৰ এয়াৰ ষ্ট্ৰাইক ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণ ৰকেট আৰু বিমান আক্ৰমণত ধ্বংস হিজবুল্লাহৰ বহু ঘাটি গাজাত ইজৰাইলী ডিফেন্স ফ'ৰ্চৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা যুদ্ধ বিৰতি ভংগ কৰি এই আক্ৰমণ 3 দিন ধৰি ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে যুদ্ধ বিৰতি ভংগ কৰি ৰমজানৰ সময়তেই ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলে 24 ঘণ্টাত 85 জনতকৈ অধিক লোকৰ সৈতে শোকাবহ ঘটনা বিগত 72 ঘণ্টাত প্ৰায় 600তকৈও অধিক লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে নিহতসকলৰ ভিতৰত আছে হামাছৰ নেতা গাজা প্ৰশাসনৰ মুৰব্বী হামাছৰ বাবে পুনৰ যুদ্ধ আৰম্ভ হোৱাৰ দাবী ইজৰাইলৰ